গৌৰৱ গগৈৰ আচলতে সম্পূৰ্ণ এটা ৰাজনৈতিক বিষয়। আমি সেই বিষয়টোত মাত মতাটো উচিত হ'বনে নহয় মই নাজানো। আমি বহুত দিনৰ পৰা এই কথাটো সংবাদ মাধ্যমৰ জৰিয়তে দেখি আহিছোঁ। মুখ্যমন্ত্ৰীয়ে তেখেতৰ কথাখিনি স্পষ্ট কৰিছে, যিটো SIT গঠন কৰিছে। এতিয়া গৌৰৱ গগৈৰ দায়িত্ব হ'ল তেখেতৰ কথাখিনি স্পষ্ট কৰিব যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি কিমান গ্ৰহণযোগ্যতা আছে নে নাই। এই কথাখিনি সাংবাদিকসকলক গৌৰৱ গগৈয়ে মাতক, যেনেধৰণে মুখ্যমন্ত্ৰীয়ে গোটেই সাংবাদিকসকলক মাতি পেলাই কথাখিনি ৰাজহুৱা কৰিছে। তেখেতেও মই ভাবোঁ যে গুৱাহাটীত এখন ডাঙৰকৈ সকলোবিলাক মিডিয়াৰ, ইলেক্ট্ৰনিক মিডিয়াই হওক, প্ৰিণ্ট মিডিয়াই হওক, ডিজিটেল মিডিয়াই হওক, সকলোবিলাক মিডিয়া পাৰ্চনক মাতি পেলাই তেখেতৰ কথাখিনি স্পষ্ট কৰিব। তো তাৰ পিছতে আমি নিশ্চিতভাৱে বক্তব্য ৰখাটো উচিত হ'ব। যদি মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে, যদি মইতো নাজানো, আমি সংবাদ মাধ্যমত বহুত কথাই কৈছে, ইমান দীঘলীয়া সভাতে আছিলোঁ, যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি সঁচা, তেখেততে মুখ্যমন্ত্ৰীয়ে ইমান দিনে কিয় গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰা? তেখেতলোকেও কৈ আছে তেখেতলোকৰ দলৰ ফালৰ যদি তেখেত পাকিস্তানৰ লগত গৌৰৱ গগৈৰ লিংক আছে, তেনেহ'লে অনতিবিলম্বে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এইখন অসমত কবিতা লিখিও মানুহ জেললৈকে গৈছে। জুবিনক ন্যায় প্ৰদান কৰিব লাগে বুলি মানুহ কোৱাৰ পিছত জেললৈ গৈছে। তাৰপিছতো পাকিস্তানৰ লগত লিংক থকাৰ পিছত গৌৰৱ গগৈক এই পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? এইটোহে আচলতে লাখটকীয়া প্ৰশ্ন। গতিকে মই ভাবোঁ গোটেই কথাখিনি আপোনালোকে মোক সুধিছে যেতিয়া, কাট কুট নকৰি গোটেই কথাখিনি আচলতে দিলে ভাল হ'ব। যিহেতু আপোনালোকৰো নিজৰ নিজৰ ডিজিটেল চেনেল আছে। কথাখিনি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ কথাখিনি SITয়ে তদন্ত কৰা কথাখিনি মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেল পাতি ৰাজহুৱা কৰিলে। এতিয়া গৌৰৱ গগৈয়ে কেনেধৰণে এই কথাখিনিক প্ৰত্যাহ্বান জনায় বা কথাখিনিৰ সৈতে মুখামুখি হয়, সেই কথাখিনিৰ পিছতহে আচলতে বক্তব্য আমি দিয়াটো উচিত হ'ব। কিন্তু যদি পাকিস্তানৰ লগত লিংক আছে, তেনেহ'লে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যদি নাই তেনেহ'লে মই ভাবোঁ এই বিষয়টো মই বহুত বেছি, আৰু আমাৰ বহুত কাম কৰিবলগীয়া আছে। আমাৰ সাংবাদিকসকলৰো আছে, আমাৰ সাধাৰণ মানুহৰো আছে, বহুত কাম কৰিবলগীয়া আছে। গতিকে এই বিষয়টো মই ভাবোঁ কংগ্ৰেছেই হওক বা BJPয়ে হওক, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত থকা এটা বিষয়, কোনো এটা পক্ষই মই ভাবোঁ এই বিষয়টোক লৈ পেলাই একেবাৰে সাধাৰণভাৱে লোৱাটো উচিত নহয়। সকলোৱে নহয়, দুয়োটা কংগ্ৰেছ আৰু BJP দুয়োটা দলেই মই ভাবোঁ এই বিষয়টো গভীৰভাৱে লোৱাটো উচিত।